প্ৰত্যেক বছৰৰ দৰে এইবাৰো আমি ডিচেম্বৰৰ 27-28 তাৰিখে পৰিছে এইবাৰ আমাৰ সোণাপুৰতেই ডেংৰালি বুলি আমাৰ এটুকুৰ ঠাই আছে সোণাপুৰ কলেজৰ বেক চাইডত ডেংৰালি টাইটছ এবাৰ পঞ্চম বৰ্ষত ভৰি দিছে 4টা বৰ্ষ আপোনালোক সকলোৰে সহায় সহযোগিতাত খুব সুন্দৰকৈ পালন কৰি আহিলো এবাৰ আমি পঞ্চম বৰ্ষত ভৰি দিছে এবাৰ নাটক আমি 6খনকৈ নাটক আছে তাৰ লগতে এক্টৰ হিচাপে কেনেকে মানে প্ৰিপাৰেচন কৰিব লাগে তেনেকুৱা ধৰণৰ মাৰ্শিয়েল আৰ্টৰ দুটা হেৰি থাকিব শ্ব' থাকিব পাৰফৰ্মেন্স থাকিব আমাৰ এই ডেংৰালি টাইপছৰ আমাৰ যিটো ডেংৰালি ক্ৰিয়েটাৰ্ছ হাব যিটো অনুষ্ঠান আছে তাৰে ছাত্ৰসকলে কৰিব আৰু তাৰপিছত এটা আমি প্ৰত্যেক বছৰ আমি চেষ্টা কৰো এটা নতুন মানে নাটকৰ সৈতে আৰু এটা নতুন কিবা এটা সংযোজন কৰিবলৈ চেষ্টা কৰো এইবাৰৰ আমাৰ প্ৰয়াস হ'ল যে বিজ্ঞান মনস্কতা কেনেকৈ মানুহৰ মাজত আকৌ গঢ়ি তুলিব পাৰি সেইটোৰ কাৰণে আমি ইলোৰা বিজ্ঞান মঞ্চৰ লগত এটা সৰুকৈ 10-15 মিনিটৰ এটা সৰু অনুষ্ঠান এটা থাকিব তেওঁলোকৰ সৈতে এবাৰ আমি সেইটো চেষ্টা কৰিছো লগতে নাটকো থাকিব ট্ৰেডিশনেল হ্যান্ডলুম আৰু হ্যান্ডিক্ৰাফ্টৰ হেৰিও থাকিব ষ্টল থাকিব আৰু ডিকচাক ভিলেজৰ পৰা অহা মহিলাসকলৰ ষ্টল থাকিব য'ত তেওঁলোকে আমাৰ থলুৱা খাদ্য সম্ভাৰ মানে হেৰি কৰিব খাব পাৰিব আৰু দৰ্শকসকলে নাটক উপভোগ কৰাৰ লগতে সেয়াও মানে হেৰি কৰিব পাৰিব আৰু এইবাৰ হেৰি কি কয় নগাঁৱৰ নাটক আছে গুৱাহাটীৰ আছে কেইখনমান তাৰপিছত আৰু আমাৰ নিজৰো আছে এখন সৰু ল'ৰা ছোৱালীৰ ডেংৰালি ক্ৰিয়েটৰ হাবছৰ নিজৰ এটা প্ৰডাকচন আছে 27 তাৰিখে নাটক থাকিব আমাৰ 11:30 মিনিটত এখন মঞ্চস্থ কৰিব আমাৰ ডেংৰালি ক্ৰিয়েটৰ হাবৰ সৰু ল'ৰা ছোৱালীবিলাকে নাম হ'ল উদাসিনী ৰচনা পৰিচালনা মণিমালা দাসৰ তাৰপিছতে আনখন থাকিব কি কালাৰী পাট্টা 2 এইটো মাৰ্চিয়েল আৰ্টছৰ হেৰি এটা তাৰ পিছৰখন নাটক থাকিব মেন ইন এ বক্স এখন পৰিচালনা হ'ল ৰিপন ভৰদ্বাজ গুৱাহাটী তাৰ পিছৰখন থাকিব দেওলগা মাছ প্ৰথম কিনিম 27 তাৰিখে শেষৰখন নাটক হ'ল 3:45 দেওলগা মাছ আৰু পৰিৱেশন কৰিব ৰংগালয় নগাঁও পৰিচালনা হ'ল মৃণাল কুমাৰ বৰা আৰু দ্বিতীয় দিনা নাটক হ'ল 28 ডিচেম্বৰ সেইদিনা 12:15 পৰা আৰম্ভ হ'ব প্ৰথমখন নাটক হ'ল গধূলি হ'ল ঘৰলৈ বল নাটকৰ ৰচনা হ'ল স্বপ্না দত্ত ডেকা আৰু পৰিচালনা কৰিব শংকু নিৰঞ্জন নাথে তাৰপিছত আনখন নাটক হ'ল আৰু উইং পৰিচালনা কৰিব ভাস্কৰ বৰুৱা আৰু এই দলটো আহিব ডক্টৰ ভূপেন হাজৰিকা ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউটৰ পৰা তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলে কৰিব আৰু শেষৰখন নাটক হ'ল মেকবেথ দ্য এভিল ইনচাইট আৰু এখন পৰিৱেশন কৰিব গুৱাহাটীৰ অনুভৱ নামৰ গ্ৰুপটোৱে আৰু পৰিচালনা কৰিব জ্যোতিনাৰায়ণ নাথে এইখিনি হ'ল আমাৰ নাটকৰ বিষয় তাৰ বিষয়ে আমাৰ থাকিব তাৰ বাহিৰেও আমাৰ থাকিব আন বছৰৰ দৰে ধৰক আৰ্ট এক্সিবিশ্যন থাকিব ফটো এক্সিবিশ্যন থাকিব আৰু ইতিমধ্যে ক'লে যে ঘৰুৱা ধৰণৰ থলুৱা মানে খাদ্য সম্ভাৰৰ হেৰি থাকিব তাৰপিছতে হেণ্ডলুমৰ হেৰি থাকিব